তো এই 10% সবে মানে চকু। তো এতিয়া এই মহিলাৰ বিটিচিও লাগে নেকি প্ৰশ্নটো এইটো মানে। নমস্কাৰ, সেইদিনা মানে বিটিচি চিৰাং ডিষ্ট্ৰিক্টত থকা যি ফৰেষ্ট ৰেঞ্জৰ অফিচ, এই অফিচটো যেনেকৈ আহি পেলাই লণ্ড ভণ্ড কৰি ধ্বংস কৰি দিলে, আৰু কৰাৰ পিছত এজন মহিলাই মানে ষ্টেটমেণ্ট দিছে কি বড়োসকলৰ ওপৰতহে এতিয়া দায়টো হ'ল। কেনেকৈ দায় হ'ল, বড়োসকলে কি দায় কৰিলে, কি ভুল কৰিলে, আপোনালোকক কৈ আছোঁ। এতিয়া ভুলটো মানে আমাৰহে, আমাকে মানে দায় দিছে। তো নিজে তেওঁলোকে আজিৰ তাৰিখত চৰকাৰী ভূমি দখল কৰি থাকিছে, নেশ্যনেল পাৰ্কৰ মাটি দখল কৰি থাকিছে, মানে নেশ্যনেল পাৰ্কত থকা যি গছ গছনি, এই গছ গছনি কাটি পেলাই, জুই জ্বলাই পেলাই, ধ্বংস কৰি পেলাই, মাটি দখল কৰি পেলাই তাতে বসবাস কৰিবলৈ লৈছে। তেওঁলোকে এই যে আজিৰ তাৰিখত বড়োসকলৰ ওপৰত মানে ব্লেমটো দিছে। কি ব্লেম দিছে আপোনালোকক কৈ আছোঁ, কি যে এইজন মহিলাই কৈছে যে বড়োসকল চব পাইছে, আমাকো লাগে। এতিয়া হ'ল কথাটো বড়োসকলৰ ওপৰতহে, কেৱল বড়োসকলক মানে ধৰি থাকে। অলপ আজিৰ তাৰিখত বড়োসকলে ৰিজাৰ্ভেশ্যন পাই পেলাই অলপ কিবা ডেভেলপমেণ্ট হৈছে, এইটো মানে চাব পৰা নাই। তো মোৰ প্ৰশ্নটো এইটোৱে যে আমি ঝাৰখণ্ডত গৈ পেলাই, উৰিষ্যাত গৈ পেলাই আমি কোনো ধৰণৰ আমি অধিকাৰৰ কথা কোৱা নাই, মাটি দখল কৰা নাই, নেশ্যনেল পাৰ্কৰ মাটি আমি দখল কৰা নাই, গছ কটা নাই, গছ মানে কাটি ধ্বংস কৰি আমি মাটি দখল কৰা নাই। ঠিক আছে, আমি অসমৰ ভূমিপুত্ৰ হয়, বড়োসকল অসমৰ ভূমিপুত্ৰ। তো আমি ঝাৰখণ্ড উৰিষ্যাত গৈ পেলাই আমি কেতিয়াও আমি মাটি দখল কৰা নাই, আৰু আমি তাত গৈ পেলাই অধিকাৰৰ কথা কোৱা নাই আমি। এতিয়া এই মহিলাজন কৈছে কি মানে ভুলটো আমাৰ, বড়োসকল যি পাইছে চব লাগে মানে। বড়োসকল কি পাইছে, এতিয়া আমি কি পাইছোঁ? আমিতো একো পোৱা নাই। আজিৰ তাৰিখত বিটিচি পোৱাটো কি, আমি 5,000তকৈ বেছি, ক'ব গ'লে 5,000তকৈ বেছি মাৰ্টিয়াৰ্ছ হৈছে, আৰু ইয়াৰ বিনিময়তহে আজিৰ তাৰিখত বিটিচি পাইছোঁ, বিটিআৰ পাইছোঁ। ঠিক আছে, তো আমি ক'তো ঝাৰখণ্ড উৰিষ্যাত গৈ পেলাই বা অসমৰ বাহিৰত গৈ পেলাই আমি আন্দোলন কৰা নাই যে আমাক সম অধিকাৰ লাগে। আমি অসমৰ ভূমিপুত্ৰ, আমাৰ যিখিনি প্ৰাপ্য অধিকাৰ, এই প্ৰাপ্য অধিকাৰটো লৈ পেলাইহে আমি মাতিছোঁ। এতিয়া ব্লেমটো আমাক দিছে যে বড়োসকল যি পাইছে আমাকো লাগে। এতিয়া এই মহিলাজন কি কৈছে মানে বড়োসকল কি পাইছে, চব লাগে মানে। বড়োসকল আজিৰ তাৰিখত কি পাইছে? ৰিজাৰ্ভেশ্যন, ST। আমি অকল ST পোৱা নাই, অসমত 14টা না কিবা আছে আমি, 14টা জাতি জনগোষ্ঠী মিলি পেলাইহে আমি 10% ৰিজাৰ্ভেশ্যনটো পাইছোঁ, আৰু এই 10%টো চবে মানে চকু। তো এতিয়া এই মহিলাৰ মানে ষ্টেটমেণ্টৰ মতে ইয়াক মানে চব লাগে, মাটিৰ অধিকাৰ লাগে, তাৰপিছত ST মানে অধিকাৰ লাগে, জনজাতিকৰণ লাগে, তাৰপিছত ৰাজনৈতিক অধিকাৰ লাগে। এই তিনিটা বস্তুটো লাগে, মাটিৰ অধিকাৰ, তাৰপিছত ৰাজনৈতিক অধিকাৰ, তাৰপিছত জনজাতিকৰণ। এই তিনিটা অধিকাৰৰ কথা কৈছে, কাৰণ বড়োসকল যি পাইছে এইটোও লাগে। মানে বিটিচিও লাগে নেকি প্ৰশ্নটো এইটো মানে, বিটিচি বিটিআৰো লাগে নেকি? মানে বিটিচিত শাসন কৰিব বিচাৰে নেকি এইজন মহিলাই, যে কৈছে কি আমাক চব লাগে? হয়, আজিৰ তাৰিখত আমি 5,000 মাৰ্টিয়াৰ্ছ হোৱাৰ বিনিময়ত আমি বিটিচি পাইছোঁ। তো আপোনাক বিটিচিও লাগে নেকি? মোৰ প্ৰশ্ন এইটো। তাৰ মানে বড়োসকল যি পাইছে চব লাগে, ডেট মিনছ মানে এই মহিলাৰ মানে ষ্টেটমেণ্টটো এইটো যে বড়োসকল যি পাইছে তেওঁকো চব লাগে মানে। বড়োসকল যি পাইছে, আজি বিটিচি পাইছে, বিটিআৰ পাইছে, তেওঁকো বিটিআৰ বিটিচি লাগে। বড়োসকল মানে ৰিজাৰ্ভেশ্যন পাইছে, ৰিজাৰ্ভেশ্যন লাগে। ৰাজনৈতিক অধিকাৰ পাইছে, ৰাজনৈতিক অধিকাৰ লাগে, মানে চব লাগে মানে বড়ো। আৰু এইজন মহিলাই কৈছে কি বড়োসকলহে বোলে তেওঁলোকৰ মাটিটো দখল কৰি থাকিছে। দখল কৰিছে কোনোবাই, ফৰেষ্টৰ মাটি দখল কৰি থাকিছে কোনোবাই। এতিয়া ব্লেমটো দিছে বড়োসকল বোলে তেওঁলোকৰ মাটিটো দখল কৰি থাকিছে। এইটো মানে কি মানে যুক্তিৰ কথা হ'ল এইটো? এতিয়া বড়োসকল যি পাইছে এইটো বিচাৰিছে, ঠিক আছে, আপোনালোকেতো ৰাজনৈতিক অধিকাৰ পাই আছে না, আপোনালোকৰ বৰ্তমান EMO আছে, বিটিচিত আপোনালোকৰ EM আছে, MCLA আছে, তো ৰাজনৈতিক অধিকাৰটো পাই আছে ন আপোনালোকে। আমিতো আপোনালোকক বঞ্চিত কৰা নাই ৰাজনৈতিক অধিকাৰটো। তো আমাৰ মানুহ ঝাৰখণ্ড উৰিষ্যাত গৈ পেলাই MLA খেলিছে নেকি, না কিবা 6 শিডিউল খুজি আছে নেকি? আমিতো
ঝাৰখণ্ড উৰিষ্যাত গৈ পেলাই আমি মানে আন্দোলন কৰা নাই, আমাক ঝাৰখণ্ডত বড়োলেণ্ড লাগে, BTC মানে উৰিষ্যাত আমাক বড়োলেণ্ড লাগে, তো আমিতো আন্দোলন কৰা নাই। তো আপোনালোকে BTCত থাকিছে, ঠিকে আছে, আপোনালোকক ৰাজনৈতিক অধিকাৰ দি আছে, আপোনালোকৰ MCLA আছে, EM আছে, তো আপোনালোকৰ আৰু লাগে কি? মানে বড়োসকল যি পাইছে চব লাগে আৰু ন।